আজি মঙলবাৰ 2025 চনৰ 13 মে উভতি চাওঁ ইতিহাসত আজিৰ দিনটো ফখৰুদ্দিন আলী আহমদৰ জন্মদিন 1905 চনৰ 13 মেত দিল্লীৰ হাউচ কাজিত জন্ম হৈছিল দুবাৰকৈ অসমৰ বৰপেটা সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা ভাৰতৰ পঞ্চমগৰাকী ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা স্বাধীনতা সংগ্ৰামীগৰাকীৰ আৰ.কে. নাৰায়ণৰ মৃত্যু 2001 চনৰ 13 মেত 94 বছৰ বয়সত চেন্নাইত মৃত্যু হৈছিল কাল্পনিক চহৰ মালগুডিক কেন্দ্ৰ কৰি সৃষ্টিশীল সাহিত্য ৰচনাৰ বাবে পৰিচিত পদ্মবিভূষণ আৰু সাহিত্য একাডেমীৰ ফেলোশ্বিপেৰে সন্মানিত ইংৰাজী ভাষাৰ প্ৰসিদ্ধ ভাৰতীয় লেখক ঔপন্যাসিকগৰাকীৰ সম্পূৰ্ণ নাম ৰাশিপুৰম কৃষ্ণস্বামী নাৰায়ণ স্বামী বিৰুবালা ৰাভাৰ মৃত্যু 2024 চনৰ 13 মেত 70 বছৰ বয়সত গুৱাহাটীত মৃত্যু হৈছিল ডাইনী অন্ধবিশ্বাসৰ বিৰুদ্ধে অদমনীয় সাহস আৰু উদ্যমেৰে জনগণক সজাগ কৰি তোলা প্ৰসিদ্ধ সমাজকৰ্মীগৰাকী ভাৰতৰ ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ 13 মেৰ দিনটোতে ভাৰতৰ প্ৰথম 3গৰাকী ৰাষ্ট্ৰপতিয়ে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰিছিল 1952 আৰু 57 চনৰ 13 মেত ক্ৰমাগত দুটা কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিছিল প্ৰথম ৰাষ্ট্ৰপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে 62 চনৰ 13 মেত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে আৰু 67 চনৰ 13 মেত শপত লৈছিল ৰাষ্ট্ৰপতি ডক্টৰ জাকিৰ হুছেইনে অক্সিজেন সহায় অবিহনে এভাৰেষ্টত প্ৰথম মহিলা 1995 চনৰ 13 মেত ব্ৰিটিছ পৰ্বতাৰোহী এলিছন হাৰগ্ৰিভছ শ্বেৰপা আৰু পৰিপূৰক অক্সিজেন নোহোৱাকৈ এককভাৱে মাউণ্ট এভাৰেষ্টৰ শিখৰত উপনীত হোৱা প্ৰথম মহিলা হিচাপে পৰিগণিত হয় 13 আগষ্টত K2 শিখৰৰ পৰা নামি আহি থাকোঁতে তেওঁৰ মৃত্যু হয় ৰাজ্যসভাৰ প্ৰথম বৈঠক 1952 চনৰ 13 মেত নতুন দিল্লীৰ সংসদ ভৱনত ভাৰতৰ উচ্চ সদন ৰাজ্যসভাৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল 2018 চনৰ 18 জুলাইৰ পৰা ৰাজ্যসভাত ভাৰতৰ সকলো স্বীকৃত চৰকাৰী ভাষাতে সমান্তৰাল ব্যাখ্যাৰ ব্যৱস্থা কৰা হয় দিল্লীৰ লালকিল্লা নিৰ্মাণ আৰম্ভ 1638 চনৰ 13 মেত মোগল সম্ৰাট শ্বাহজাহানে দিল্লীত লালকিল্লা নিৰ্মাণৰ কাম আৰম্ভ কৰে উস্তাদ আহমদ লাহোৰীৰ তত্ত্বাৱধানত নিৰ্মাণ কৰা এই দুৰ্গটো পিছলৈ মোগল সম্ৰাটসকলৰ মূল বাসস্থান হিচাপে ব্যৱহাৰ কৰা হৈছিল 1648 চনৰ 6 এপ্ৰিলত ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ হয় প্ৰথম ফৰ্মুলা 1 বিশ্ব চেম্পিয়নশ্বিপ আৰম্ভ 1950 চনৰ 13 মেত সিলভাৰষ্টন চাৰ্কিটত ফৰ্মুলা 1 বিশ্ব চেম্পিয়নশ্বিপ উদ্বোধন কৰা হৈছিল প্ৰায় 2 লাখ দৰ্শকৰ সন্মুখত জিউছেফে ফাৰিনাই প্ৰথম ৰেচিঙত জয়লাভ কৰে আৰু 3 ছেপ্টেম্বৰত মঞ্জাত আলফা ৰোমিও দলৰ হৈ প্ৰথম FIA ৱৰ্ল্ড চেম্পিয়নশ্বিপ অৰ্জন কৰে প্ৰথম জিৰো ডে ইটালিয়া চাইকেল প্ৰতিযোগিতা 1909 চনৰ 13 মেত মিলানৰ লৰেটো প্লেচত প্ৰথম জিৰো ডি ইটালিয়া চাইকেল প্ৰতিযোগিতা আৰম্ভ হৈছিল ইটালীৰ বাতৰি কাকত লা গাজেটা ডেলো স্পৰ্টৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিযোগিতা বৰ্তমান বিশ্বৰ আগশাৰীৰ চাইকেল চালনা প্ৰতিযোগিতা হিচাপে গণ্য কৰা হয় অপেন এআইৰ চ্যাট জিপিটিৰ GPT-4 অমনি মুকলি 2024 চনৰ 13 মেত অপেন এআইৰ চ্যাট জিপিটিয়ে নতুন ফ্লেগশ্বিপ মডেল GPT-4 অমনি মুকলি কৰে অপেন এআইয়ে মডেলটোৰ ভইচ ৰেছপন্স আৰু আউটপুট ক্ষমতা সম্পন্ন অভূতপূৰ্ব প্ৰসংগভিত্তিক বুজাবুজি আৰু বহুভাষিক দক্ষতাৰ একাধিক ভিডিঅ' মুকলি কৰিছিল চন্দ্ৰৰ সংকোচন আৰু চন্দ্ৰকম্প 2019 চনৰ 13 মেত নেচাৰ জিঅ'চাইন্স আলোচনীত প্ৰকাশিত তথ্য অনুসৰি চন্দ্ৰ শীতল হোৱাৰ লগে লগে সংকুচিত হয় আৰু এই সংকোচনৰ ফলত চন্দ্ৰকম্পৰ সূচনা হয় এপলো চিস্মোমিটাৰৰ তথ্য বিশ্লেষণে সংকোচনৰ ফলত চন্দ্ৰৰ খোলাটো ভাঙি যোৱাৰো সম্ভাৱনা ব্যক্ত কৰে একেলগে 3 মহাকাশচাৰীৰ স্পেচ ৱাক 1992 চনৰ 13 মেত স্পেচ শাটল এণ্ডেভাৰৰ STS-49 অভিযানৰ সময়ত 3 মহাকাশচাৰী ৰিচাৰ্ড জে হিপ থমাছ ডি একাৰ্ছ আৰু পিয়েৰ্ছ জে থাউটে প্ৰথমবাৰৰ বাবে একেলগে মহাকাশত খোজকাঢ়ি মহাকাশ অন্বেষণৰ ক্ষেত্ৰত ইতিহাস ৰচনা কৰে এপলৰ মেকিনটছ ছিষ্টেম 7.0 মুকলি 1991 চনৰ 13 মেত এপল কম্পিউটাৰে ছিষ্টেম 7 বুলি পৰিচিত মেকিনটছ ছিষ্টেম 7.0 মুকলি কৰে এই ব্যৱস্থাত মেকিনটছ অপাৰেটিং ছিষ্টেমত ভাৰ্চুৱেল মেমৰি ব্যক্তিগত ফাইল অংশীদাৰী কুইক টাইম কুইক ড্ৰ 3D আৰু এটা উন্নত আন্তঃপৃষ্ঠ অন্তৰ্ভুক্ত কৰিছিল বিটলছৰ লেট ইট বি প্ৰিমিয়াৰ 1970 চনৰ 13 মেত নিউয়ৰ্ক চহৰত বিটলছৰ তথ্যচিত্ৰ লেট ইট বি বিশ্ব প্ৰিমিয়াৰ হৈছিল তথ্যচিত্ৰখনত বেণ্ডটোৰ সৃষ্টিশীল প্ৰক্ৰিয়া আখৰা ৰেকৰ্ডিং আৰু বিখ্যাত চাদৰ ওপৰৰ কনচাৰ্ট অন্তৰ্ভুক্ত হৈছিল টিয়ানেনমেন চৌকত ছাত্ৰ ছাত্ৰীৰ অনশন 1989 চনৰ 13 মেত বেইজিঙৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে গণতন্ত্ৰ প্ৰতিষ্ঠা আৰু দুৰ্নীতিৰ বিৰুদ্ধে টিয়ানেনমেন চৌকত অনশন আৰম্ভ কৰে ব্যাপক জনসমৰ্থন লাভ কৰা এই কাৰ্যসূচীৰ পিছত 3-4 জুনত
সেনাৰ নিৰ্মম দমনত প্ৰায় ৩,০০০ নিৰস্ত্ৰ নাগৰিকৰ মৃত্যু হয়। ইনফৰমেশ্যন ডেস্ক, দেশ টুডে।